নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এবাৰ আদৰণি জনাইছোঁ আমাৰ চেনেল আসাম টেকনিকেললৈ। আজি ভিডিঅ'টো হৈছে আপোনাৰ যদি 18 প্লাছৰ তলৰ হয় তেন্তে ভিডিঅ'টো কাটি দিব, কিন্তু ভিডিঅ'টো কাটি দিয়াৰ আগতে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ পেলাই ভিডিঅ'টো কাটিব, কাৰণ এই ভিডিঅ'টো অকল 18 প্লাছৰ ওপৰৰ কাৰণে হয়। ভিডিঅ'টোৰ উদ্দেশ্য তেনেকুৱা একো বেয়া উদ্দেশ্য নহয়, কিন্তু আপুনি ভিডিঅ' চালে গম পাব যে এইটো এটা এপ্লিকেশ্যনৰ হয়, যিটো এপ্লিকেশ্যনৰ পৰা আপুনি ল'ৰা বা ছোৱালী সকলৰ লগতে আপুনি লাইভ ভিডিঅ' কল কৰিব পাৰিব বিনা নাম্বাৰত। মাথো এটা এপ্লিকেশ্যনৰ দ্বাৰা আপুনি লাইভ কল কৰিব পাৰিব। তো এইটো কেনেকৈ কৰে যদি চাব বিচাৰে তেনে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আৰু মোৰ যিটো এপ্লিকেশ্যনৰ কথা ক'ম সেই এপ্লিকেশ্যনৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব। নাইবা আপুনি মোৰ প্লে' ষ্ট'ৰ গৈ পেলাই যাব, আপুনি প্লে' ষ্ট'ৰ গৈ পেলাই চাৰ্চ কৰিব লাইভ বুলি, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। আৰু গৈছোঁ এতিয়া ভিডিঅ'টোৰ কাষলৈ, আৰু ভিডিঅ'টো এপ্লিকেশ্যনটো কেনেকৈ ইউজ কৰিব পাৰি জানি লোৱা হওক। মাথো এটা এপ্লিকেশ্যনৰ পৰা আপুনি ল'ৰা হওক বা ছোৱালী হওক সকলোৰ লগতে আপুনি ভিডিঅ' কল কৰি কথা পাতিব পাৰিব। আৰু ছেকেণ্ডটো বেয়াটো হৈছে এই ভিডিঅ'টো 18 প্লাছৰ নোহোৱাকৈ এই ভিডিঅ'টো নোচোৱাই ভাল। যদি আপুনি 18 প্লাছৰ হোৱা নাই তেন্তে ভিডিঅ'টো এতিয়া কাটি দিয়ক আৰু ভিডিঅ'টো নাচাব, কাৰণ এই এপ্লিকেশ্যনৰ পৰা আপুনি ল'ৰা ছোৱালী সকলোৰ লগতে কথা পাতিব পাৰিব। মই ভাবোঁ এই ভিডিঅ'টো 18 প্লাছৰ তলৰখিনিৰ কাৰণে এই ভিডিঅ'টো নহয়। তো প্লিজ আপোনালোকে যদি 18 প্লাছৰ তলৰ মানুহে চাই আছে তেন্তে প্লিজ ভিডিঅ'টো কাটি দিয়ক আৰু ভিডিঅ'টো যেন আৰু নাচায়। যদি 18 প্লাছৰ ওপৰত হয় তেন্তে ভিডিঅ'টো চাব পাৰে। ভিডিঅ'টো বেছি দেৰি নকওঁ, গৈ থাকোঁ এপ্লিকেশ্যনটোৰ কাষলৈ। এপ্লিকেশ্যনটোৰ নাম হৈছে লাইভ হয় এপ্লিকেশ্যনটোৰ নাম, আৰু এপ্লিকেশ্যনটো আপুনি মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত গ'লে লিংকটো পাই যাব, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত যদি আপুনি মোৰ চেনেলটো প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, প্লাছ বেল আইকনত প্ৰেছ কৰিব। এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইণ্টাৰফেচ দেখাৰ পিছত আপুনি ইয়াত ষ্টাৰ্ট অপশ্যন পাইছে, ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত দেখিছে এয়া মোৰ লগত এজন মানুহ ভিডিঅ' কলত কানেক্ট হৈ গৈছে। এতিয়া কলটো ডিছকানেক্ট কৰি দিলে। তো এইটো কেনেকৈ হ'ব পাৰি, এইটো এটা নতুন ট্ৰিক্স হৈছে। এইটো এপ্লিকেশ্যনটো প্লে' ষ্ট'ৰত পাই যাব আপুনি। আকৌ এবাৰ আপোনাৰ ট্ৰায়েল কৰি দেখাই দিছোঁ। এয়া ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত এয়া দেখিছে মোৰ ফোন কেমেৰা অন হৈ গৈছে, কিন্তু আৰু এজন দেখিছে এয়া কানেক্ট হৈ গৈছে হেডফোনত। এজন বেলেগ ক'ৰ ব্যক্তি মই চিনি নাপাওঁ, কিন্তু মই ভিডিঅ' কৰিছোঁ, ই মোৰ ভিডিঅ' শুনি আছে হ'বাই। মই কাটি দিছোঁ। এডবোৰ আহিব, এডবোৰ নাইকিয়া কাটি দিব। তাৰপিছত আকৌ এবাৰ লাষ্ট ট্ৰাই কৰি দেখাইছোঁ আপোনালোকক। এয়া মোৰ কেমেৰা অন হৈ গৈছে। এজন কোন জানো, কিন্তু এতিয়ালৈকে ফেচ নেদেখিলোঁ। ইয়াত আপুনি ল'ৰা ছোৱালীৰ পৰা ধৰি সকলো পাই যাব এপ্লিকেশ্যনটোত। এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ বহুত ইজি হয়, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব। ইয়াত দেখিবলৈ পাইছে এজন ক'ৰ লাগি গৈছে, তো মই কলটো ডিছকানেক্ট কৰি দিওঁ। আৰু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যাব লিংকটো ডাইৰেক্ট প্লে' ষ্ট'ৰ পাই যাবগৈ, তাৰপৰা ডাউনলোড কৰি ল'ব, নাইবা আপুনি প্লে' ষ্ট'ৰত গৈ পেলাই নিজে ডাউনলোড কৰিব লাইভ লিখি পেলাই। আৰু ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। জয় অসম।